বিজয় গুপ্তা ডাঙৰীয়া আজি মোৰ গৃহলৈ আহে। তেওঁৰ লগত আমাৰ কেন্দ্ৰীয় সমিতিৰ আমাৰ কাৰ্যনিৰ্বাহক সদস্য মুকুতা ডেকা ডাঙৰীয়া লগতে আমাৰ দলৰো সভাপতি সম্পাদক সমন্বিতে বিষয়ববীয়াসকল আজি ইয়াতে উপস্থিত থাকে। ইতিমধ্যে তেওঁ বিজেপিৰ মিত্ৰজোঁটৰ হৈ বিজেপিৰ পৰা তেওঁ টিকেট লাভ কৰিছে। আজি মোৰ বাসভৱনত আহিছে আৰু ইতিমধ্যে তেখেতে আগন্তুক বিধানসভা নিৰ্বাচনত মধ্য গুৱাহাটীৰ তেখেতে সহায় বিচাৰিছে। কিন্তু মই ইতিমধ্যে আমাৰ ৰাইজে মোক নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে মোক ৰাইজে ইতিমধ্যে দাবীও জনাইছে আৰু ইতিমধ্যে আলোচনাও চলি আছে। আজিও মই আলোচনা কৰি আহিছোঁ। আমি এতিয়ালৈকে স্থিৰ সিদ্ধান্তত উপনীত হোৱা নাই আৰু ইতিমধ্যে মই আমাৰ মধ্য গুৱাহাটী আমাৰ যিটো বিধান পৰিষদ আছে, আমাৰ অগপৰ কমিটি, তেখেতসকলক কালি এটা সুস্থিৰ সিদ্ধান্ত ল'বৰ কাৰণে দায়িত্ব অৰ্পণ কৰা হৈছে আৰু আমাৰ মধ্য গুৱাহাটীয়ে যিটো সিদ্ধান্ত ল'ব সেই সিদ্ধান্তটোৱে মই মূৰ বাতি ল'ম আৰু তেতিয়া মই তেনেধৰণে পৰৱৰ্তী সময়ত নিশ্চয় আগবঢ়াৰ কাৰণে চিন্তা কৰিম। বিজেপি নেতৃত্বকতো দোষাৰোপ কৰিব নোৱাৰোঁ। আপোনাৰ নেতৃত্বৰ কথা নাই, আমাৰ নেতৃত্ব সেইটোৱে মই কৈছোঁ যে আজি 1985 চনৰ পৰা এটা ছিট আছিল পশ্চিম গুৱাহাটীতেই আছে। পশ্চিম গুৱাহাটী 1985 চনৰ পৰাই আছিল, কিন্তু পৰৱৰ্তী সময়ত মধ্য গুৱাহাটী হৈছে সেইটো বেলেগ কথা। আৰু আমাৰ সৰহসংখ্যক অঞ্চল পশ্চিম গুৱাহাটীৰে আমাৰ মধ্য গুৱাহাটীত আছে। গতিকে এতিয়া যিহেতু নেতৃত্বই ল'ব নোৱাৰিলে, নেতৃত্বই কি ধৰণে উপস্থাপন কৰিছে মই নাজানো আৰু মই এগৰাকী জ্যেষ্ঠ সাধাৰণ সম্পাদক। আজি মোৰ দলটোৰ যিটো অৱদান আজি নিমিষতে সেই অৱদানটো ধূলিসাৎ কৰিছে। গতিকে সেইটো মোৰ খুব থাকিবই। কিন্তু যিয়েই নহওক, এতিয়া আমাৰ যিহেতু বিজেপিৰ লগত আমাৰ এটা মিত্ৰতা আছে বা মিত্ৰতা কৰিছে আৰু মিত্ৰতা হৈ যিহেতু নিৰ্বাচনত অৱতীৰ্ণ হৈছে, গতিকে আমি গোটেই দিনটো পৰ্যালোচনা কৰি নিশ্চয় আমাৰ কালি আমি এটা সিদ্ধান্ত ল'ম আৰু সেই সিদ্ধান্ত অনুযায়ী আমি পৰৱৰ্তী সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব। নিৰ্দলীয় খেলিলে আপুনি দল এৰি খেলিব নে এতিয়া দলত থাকিয়ে নিৰ্দলীয় খেলিব? নিৰ্দলীয় যদি খেলিব যাওঁ তেতিয়াতো দলত থাকিব নোৱাৰিম। হয় দল মই ত্যাগ কৰিব লাগিব, নহয় দলে মই যদি দল ত্যাগ নকৰোঁ তেতিয়াহ'লে মোক এক্সপেল কৰিব লাগিব। সেইটোৱেই নিয়ম। মানে কাইলৈ সিদ্ধান্ত আপোনাৰ ফাইনেল কালি ফাইনেল হ'ব। তেখেতে সহায়ৰ কথা কৈছে, সেইটোও কালি আলোচনা কৰিব। আলোচনা কৰি নিশ্চয় এটা এই সিদ্ধান্ত ল'লে ভাল। এইটো সিদ্ধান্ত ল'ব আমাৰ মধ্য গুৱাহাটী বিধান। কাৰণ মই যদিও বিধায়ক, মই দলৰ পৰা বিধায়ক। গতিকে দলে যিটো সিদ্ধান্ত ল'ব সেইটো মই মূৰ বাতি ল'ম। আপুনি মানে ভাবিছে যে নিৰ্দলীয়ভাৱে খেলিম, আপুনি কি ভাবিছে? মইতো ভাবিছোঁ, মইতো এতিয়ালৈকে নিৰ্দলীয় হিচাপে খেলাৰ কাৰণে মই ইতিমধ্যে মনতে মই স্থিৰো কৰিছোঁ, ইতিমধ্যে মই কথাও পাতিছোঁ। কিন্তু এতিয়া দেখা যাওক আমাৰ মধ্য গুৱাহাটী বিধান পৰিষদে আমাৰ কমিটিয়ে কি সিদ্ধান্ত লয় সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। ইয়াতে সিদ্ধান্ত ল'ব নিশ্চয়। এতিয়া পশ্চিম গুৱাহাটী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।